হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। গাইজ আপোনালোক কেনে আছে? ময়ো বহুত ভাল আছোঁ। আজি বহুত দিনৰ পাছত আজি ব্লগ কৰিবলৈ ওলাইছোঁ আৰু ৰাতি 11 বাজি আছে। আজি ব্লগ হ'ব, আপোনালোক আমাৰ লগত থাকিব। আৰু ব্লগটো আজি কি ব্লগ হ'ব মানে আজি কাম কৰিম, মানে আগত দেখাই দিম কি কাম কৰিম আৰু আপোনালোকে মোৰ লগত থাকিব। চাওক এতিয়া গৈ আছোঁ, আন্ধাৰ, গোটেই ৰাস্তাটো আন্ধাৰ, মানুহ একেবাৰে নাই। আপোনালোকে চাই আছে ইয়াত গাড়ী এখন আহি আছে আৰু তেওঁ চাওক টৰ্চ লাইট মাৰি গৈ আছে। তো বলক গৈ আজি আপোনালোকৰ কামটো দেখাম। ৰাতি 11 বাজি আছে, এতিয়া 11 বাজি আছে আৰু মানে ৰাতি 2টামান বজালৈকে সেই কামটো চলি থাকিব। আৰু কি কাম হয় আপোনালোকে ভিডিঅ'টো চাই থাকিব, আপোনালোকে দেখি পাব। তো গাইজ সেয়া চাওক গাড়ীখন আহি গ'ল। কি কাম কৰিব আৰু কি নকৰিব আপোনালোকে শেষলৈকে মানে হাঁহি আছে। এইফালে চাওক সিমানে হাঁহি আছে গাইজ। এই গাড়ীখন আহি গ'ল, আপোনালোকক দেখাই দিম। তো গাইজ দেখো সেই JCBৰ মালিক তাত থিয় হৈ আছে। তো গাইজ এতিয়া মানে কাম শেষ হৈ গ'ল আৰু অলপমান বাকী আছে। এইখিনি মিলাই দিলে কামখিনি শেষ হৈ যাব আৰু আমি ঘৰত যাম। আৰু ইফালে দিয়া ইফালে ঠেলি দিয়া। আৰু ইফালে এইটো গাঁত ভৰিব লাগে আৰু ইয়াত চাওক এইখিনি কালি কৰিব। আৰু তো আজি এইখিনি কাম পূৰা হৈ গ'ল। তো আজি ব্লগটো কেনে লাগিছে আপোনালোকক কৈ দিব, আৰু মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ চাওক মানুহ আহিছে দেখিবলৈ। আৰু ইয়াৰ চাওক মোৰ ভণ্টি এটা সেই দৌৰি আছে, চাওক দৌৰি গৈছে।